নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আৰু আজি আমাৰ ঘৰৰ ওচৰতে আমাৰ গাঁৱতে বৰহাট অঞ্চলত এটি খুব ধুনীয়া হেঁপাহৰ ভোগালী অনুষ্ঠান পাতিছে, বিহুৰ আগতীয়াকৈ। গতিকে ভাবিলোঁ ইমান ধুনীয়া অনুষ্ঠানটি আপোনালোককো দেখুৱাওঁ। আৰু কেইবাজনো কণ্ঠশিল্পী আহিব। আৰু ধুনু মানুহে মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লৈছে। আমাৰ ধুনু মানুহে মেখেলা চাদৰ পিন্ধি খুব ভাল পায়, য'তে হ'লেও মেখেলা চাদৰ পিন্ধি যাব লাগে। আজিও আমনি কৰিছে মেখেলা চাদৰ পিন্ধি যাবলৈ বুলি, সেইকাৰণে মেখেলা চাদৰ পিন্ধাই মেলি ৰেডি কৰি দিলোঁ। আৰু এই অনুষ্ঠানটোলৈ 5জনকৈ কণ্ঠশিল্পী অহাৰ কথা। ৰিদীপ ৰংকিত, মাধৱ ৰঞ্জন, ৰূপা মিলি আৰু ৰমেন দানৱ আৰু বিপিন চাওদাং ডাঙৰীয়াকে ধৰি 5জনকৈ কণ্ঠশিল্পী আহিব। গতিকে আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। ইয়াৰ উপৰিও স্থানীয় কণ্ঠশিল্পীসকলেও আজি এই অনুষ্ঠানতে কৰিব। আৰু এই অনুষ্ঠানটো নিউজ 18 চেনেলটোৰ দ্বাৰা পৰিচালিত হৈছে। আৰু মেজি আৰু ভেলাঘৰ এইদৰে সজাই ৰাখিছে। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধুন মানুহ নাচিব পাৰিলা হয় ন? মই এই ঢেঁকীটো চিনি পোৱা উচিত। হয়, আধুনিকতাৰ পৰা সকলোতে কৰিছে, কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিটো ঢেঁকী, এয়া হৈছে আমাৰ পৰম্পৰাগত ঢেঁকী, আমাৰ শতাপুৰুষীয়া পৰম্পৰা, আমাৰ আপুৰুগীয়া সম্পদ এই ঢেঁকীটো। আমি ইয়াৰ আধুনিক ৰূপ আপোনালোকক দেখুৱাম। পুৰণি আৰু আধুনিক দুয়োটাৰে সমাহাৰ আজি ইয়াত বৰহাটত দেখিবলৈ পোৱা হৈছে। এতিয়া আমাৰ বৰমাসকল ব্যস্ত হৈছে, বোৱাৰীসকল ব্যস্ত হৈ আছে পিঠা বনা তৈয়াৰ কৰাত, গুড়া খুন্দাত। এয়া বহনি, এবাৰ বহনিডাল মই দেখা দিব বিচাৰিম। যুৱ প্ৰজন্মক বহনিডাল দেখা দিব বিচাৰিম। লগতে অভিভাৱকসকলৰো দায়িত্ব আছে।
যুৱ প্ৰজন্মক আমাৰ এই আপুৰুগীয়া সম্পদৰ সৈতে সদায় পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি শলাগ লৈছোঁ বৰহাটবাসী ৰাইজক ইমান সুন্দৰ পৰম্পৰা আজি এই বছৰত জীয়াই তুলিছে আমি আধুনিক ঢেঁকীৰ পিনে যাম কিন্তু এটা কথা মাত্ৰ এগৰাকীয়ে ঢেঁকী দিছে কিহৰ কাৰণে বাৰু অনাদৰ কৰা হৈছে নেকি বাৰু আমি এটাই বাৰ্তা সকলোকে দিব লাগে আমাৰ আপুৰুগীয়া সম্পদক আমি অৱহেলা কৰিব নালাগে নহয় জানো আমি ইয়াক জীয়াই ৰাখিব লাগিব নৱ প্ৰজন্মৰ সন্মুখত পৰিচয় কৰি নিশ্চয় আৰু সকলো আপুৰুগীয়া সম্পদৰে আধুনিক ৰূপ হওক এয়া সময়ৰ আহ্বান আমি আধুনিকতাকো আদৰি ল'ব লাগিব কিন্তু তাৰ মানে এয়াই নহয় যে আমি পুৰণিক বিদায় দিব লাগিব আমি পুৰণিক সমানে আদৰ কৰিব লাগিব জীয়াই ৰাখিব লাগিব কিন্তু এইবাৰ আমি পিঠাৰ মাজলৈ আহিম কাৰণ পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত হৈ আছে বৰহাটৰ চকলীয়া গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে তাত কি বনাইছে বাৰু অকণমান কওক আমাৰ দৰ্শক অলপমান ঘূৰি দিয়ক কেমেৰা আছে আপোনাৰ সন্মুখত তেল পিঠাৰ লগতে এফাকি বিহুখনো তেতিয়াহ'লে কথা কব আমি চাই লওঁ এটা ভাৰতমাল ঢেঁকী ইয়াক আমি ভুল কৰান্তলৈ লৈ যাব পাৰোঁ এবাৰ যদি ঢেঁকীটো আমাৰ আমল মলাই আছে কিন্তু গাহৰি আৰু মুৰ্গীৰ মাংস পুৰা আচলতে গাহৰিটো এনেকুৱা এটা মাংস গাহৰিটো দেখিলে খাওঁ খাওঁ লাগে তেতিয়াহ'লে এবাৰ টেষ্ট হৈ যাওক নেকি মাধৱ টেষ্ট হৈ যাব কিন্তু ধমেচটা আহিব লাগিব তেতিয়া ভাল লাগিব ধমেচটাৰ লগতে গাহৰিটো মই আমন্ত্ৰণ জনাইছোঁ বিধায়ক মহোদয় আপোনাৰ প্ৰিয় কি হৈ গ'ল প্ৰিয় মাংস তেতিয়াহ'লে জিভাৰ পানী পৰা ইয়াত খাদ্য সম্ভাৰ একেলগে দেখিবলৈ পোৱা গৈছে ইয়াতকৈ ভাল লগা মুহূৰ্ত আৰু
সুন্দৰ এয়াহে আনন্দ ভোগালীৰ আনন্দ বৰহাটবাসীয়ে হেঁপাহ পলুৱাই আজি আনন্দ কৰিছে হেঁপাহৰ ভোগালী বিহু উপলক্ষে পুনৰবাৰ জনাইছো ভোগালী বিহুৰ আন্তৰিক ওলগ ধন্যবাদ এতিয়া আৰম্ভ কৰোঁ আপোনাৰ অনুষ্ঠান সকলো ভালে আছেনে ভোগেলটো অকণমান দিলে ভাল লাগিব মাইকী মানুহ সকলো ভালে আছেনে জোৰকে উঠিলে হ'ব লাগে প্ৰথমতে কেনেকুৱা লাগিছে প্ৰথমে পাইছো মৰম যাচিব মৰমৰ প্ৰতি কৰে পুনৰবাৰ এই ঠাণ্ডা সময়ত জোৰকে এটা উকি দি দিয়ক মই গান গাই ভাল লাগিব শীৰ্ষকটো ধৰি দিব এটা গান কৰিছিলো বহুতেতো শুনিছে বহুতেতো শুনা নাই যিসকলে জানে একেলগে গাই গ'লে ভাল লাগিব বন্ধু ৰমেনে মই কথাবোৰে সজাবলৈ চেষ্টা কৰিছিলো উজ্জ্বল ককাইদেউ সংগীতকে আছিলে ইয়াত চেনী খোৱা চেনীৰ নাম কিমান আছে
সবুজ করে